Belum. Apa? এতিয়া এইটো হেৰিটো কোনোবাই ধৰি দিয়ালে ভাল আছিলে। সেইটো ধৰা পেনটো ধৰা মই দুআষাৰ মানে কৈ দিম কিয় আহিছোঁ উদ্দেশ্যটো মানে। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী টিংকু পেগু। মই মোৰ ঘৰ ঢকুৱাখানাত গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে কাম কৰোঁ। যে মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যে এটা সজাগতাৰ বাৰ্তাহে প্ৰেৰণ কৰিব আহিছিলোঁ। কথা হ'ল মানে কি সকলোৱে শিক্ষিত হওক, শিক্ষাটো বিনামূলীয়া হ'ব লাগে, স্বাস্থ্যসেৱাবোৰ বিনামূলীয়া হ'ব লাগে আৰু সকলোৰে ঘৰে ঘৰে এনেকৈ মানে মই এজোপা দুজোপাকৈ গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে শিক্ষাদানো কৰি আছোঁ বিনামূলীয়াকৈ। মই আজি ভাইটিক কেইটামান অংক ইংৰাজী বিষয়টো দুটামান কথা বুজাইছিলোঁ। ভৱিষ্যতে আকৌ এনেকৈ বিনামূলীয়াকৈ শিক্ষাদান মাজে মাজে আহি থাকিম। আৰু যেনেকৈ অকণমান আগত আমি ডিছকাশ্যন কৰিছিলোঁ, দুৰ্ভাগ্যৰ কথা মানে কি আপোনালোকৰ কেম্পাছত বহুত ডাঙৰ ডাঙৰ গছ আছিলে, আম কঁঠালৰ পৰা মানে আপুনি আপোনাৰ কথা এটা কৈ মানে মোৰ ভাল লাগিছে। মানে মোৰ ল'ৰাই মানে বেলেগৰ ঘৰত গৈ মেলি ফল মূল খাব নালাগে, মানে ঘৰতে মানে ফলটো খাব। এই কনচেপ্টটো যদি আমাৰ ঘৰে ঘৰে যদি থকা হ'লে আজিৰ পৃথিৱী এনেকুৱা নহ'লে। সেইখিনি মোৰ দেউতাই কৰিছিলে। আম, লেটেকু, পনিয়ল, কঁঠাল, নাৰিকল, লগত মই থাকি পেলাই মানে কামটো খেতি কৰি। এতিয়া কি হ'ল মানে দুইফালে দুজোপা নাৰিকল আছিলে, এনেকুৱা ধুনীয়া নাৰিকল এবাৰ মানুহে খাই দিয়াচোন আকৌ এবাৰ খাওঁ বুলি কৈছে। এতিয়া কথা হ'ল মানে কি টেকন'লজিৰ মানে উন্নতিৰ নামত, ডেভেলপমেণ্টৰ নামত চব উদং। এতিয়া মানে এনেকুৱা মই আম পুলি লগাইছোঁ পিছফালে, এতিয়া উপায় নাই। এতিয়া চাওকচোন, আপোনাৰ ঘৰৰ কেম্পাছত আপুনি একো বস্তু থ'বই নোৱাৰা হৈ গ'ল। ক'বলৈ গ'লে আপুনি থ'লেও মানে বেলেগে কাটিব বা চৰকাৰে কাটিব। 133 জোপা তামোল গছ কাটিছোঁ। তাতকৈ আৰু কিবা লাগে নেকি? আম কঁঠাল এইবিলাক বাদ দিছোঁ। হাইৱেটো আহোঁতে কাটিবলৈ বাধ্যত পৰিছোঁ। এয়া চাওকচোন, এই লাষ্ট এজোপা ৰবাব টেঙা আছিলে এই কোণাটোত, এইজোপাও কাটিবলগীয়া আছে। উন্নতিত তেতিয়াহ'লে এইবোৰ কি হ'ল? লাগি থকা ফল, চাওকচোন কথাটো। ফল মানে কি বেলেগৰ ঘৰত বিচাৰি যাব নালাগে। সেয়াই আৰু এতিয়া কি কৰিম, উপায় নাই। এতিয়া সেইকাৰণে এই ল'ৰা ছোৱালীকেইটাকো আমি ভৱিষ্যতে অফিচাৰ বনালেও মানে গছ কটা অফিচাৰ বনাব নালাগে। হয়, গছ ৰোৱা অফিচাৰ বনাব লাগিব। গছ ৰোৱা মানে বেপাৰ কৰিব লাগিব তেওঁ। গছ কটা বেপাৰ যাতে নকৰে মানে, হয়নে নহয় কথাটো? কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম। সেই কথাটো তেওঁলোকেও চিন্তা কৰিব লাগিছিলে। ৰাস্তাটো অলপ ইফালে ইফালেতো কৰিব পাৰে, গছটো অলপ হেৰি কৰোঁ মানে, বা আজিকালি এনেকুৱা টেকন'লজি এতিয়া চাওক, এটা চিন্তা কৰক, গছটো সেই ইলেক্ট্ৰিক পোষ্টটোৰ পৰা এনেকৈ আছিলে, ৰাস্তা আহিছে সিমানটোলৈকে, গছটো নাকাটিলেও চলিলে। কাৰণ এনেকুৱা এটা গছ ডাঙৰ কৰিবৰ কাৰণে আমি কিমান আমিতো নাপাওঁগৈ আৰু ক'বলৈ গ'লে। এতিয়াতো আমি নোৱাৰিমেই। নোৱাৰিমগৈ আৰু। আজি যে আপুনি আমলখি পুলিটো লগাই দিব, হয়, সেই আমলখি পুলিটো আপুনিও নাপায়, ময়ো নাপাওঁ। ই পালে পাব আৰু ই পালে পাব, নাপালে সেই সি পাব। চাওকচোন, চিন্তা কৰক। তেতিয়াহ'লে এটা গছ পুলি যত্ন কৰি ৰুবলৈ যিমান দিন লাগে, মাৰিবলৈ 1 ঘণ্টাও নালাগে। চাওকচোন কথাটো। দে সেইকাৰণে ভাইটি তুমিও মানে শুনিলা নহয় কথাটো। এতিয়া গছ নহ'লেতো আজি যিটো গৰম পৰিছে, যোৱাকালিও আজি ঘৰৰ ভিতৰত থাকিব পাৰিছিলা জানো? এনেকুৱা এতিয়া গছৰ তলত থাকিলে যেতিয়া অকণমান জিৰণি ল'ম তেতিয়া কেনে আজি আপুনি এটা কথা কওক, সেই আখতজোপা, সেই আখতজোপালৈ চাওক, তাত আপুনি যিমানেই গৰম নহয়, মানে তাৰ ছাঁটো লৈ আপুনি যদি 1 ঘণ্টা তাত বহি দিয়ে, আপোনাৰ নিশ্চিতভাৱে টোপনি আহিব আৰু বেলেগত যাব দৰকাৰ নাই। কথাটো মানে আজিৰ তাৰিখত মই এটা কথা ক'লোঁ আপোনাক, আপুনি এই ৰাস্তাটোত চাওক, ইমানেই ধুনীয়া ধুনীয়া গছ আছিলে নহয়। আজিৰ তাৰিখত দেখিবলৈ এটা বেয়া লাগি আছে, এজোপা গছ নাই। গছ ৰুইছে মানুহে এই ৰাস্তাটোৰ পৰা, এই গাঁওখনৰ পৰা বুলি সেই একদম লাষ্ট বাগানলৈকে মানুহে ছাঁ পৰি যায়। আবেলি সময়ত যিটো ৰ'দ 1টা বজাৰ পৰা যিটো ৰ'দ কাৰাকৈ মাৰে, সেই ৰ'দত মানুহে ইয়াত ৰখি
পানী খাই চাহ কৰি আৰামত যায়। আজি সেই মানুহে এজোপা গছ পুলি এটা দূৰৰ কথা, এজোপা ছাঁ ল'বলৈ জেগা নাই। মানে মৰুভূমিলৈ আমাৰে অসুবিধা। যি মানুহে নেকি আমাৰ চাৰিওফালে ধুমুহা বতাহ মাৰিলে আমি ভয় নকৰোঁ। সঁচা কথা কৈছোঁ মই। ইমান ধুমুহা বতাহ গ'ল, ইমান গছ গছনি পৰি গ'ল, কিন্তু মোৰ এচটাত টিঙো উৰাই নাপালে। এতিয়া এজাক সামান্য বতাহ মাৰিলেই মোৰ ভয় লাগি যায়, কি উৰাই দিব নেকি। কাৰণ চাৰিওফালে গছ আছিল, টেনশ্যন নাছিল। কাৰণ গছে মানে বতাহটো খাই দিয়ে, সেই মানে ৰসত প্ৰতিৰোধ কৰিব পাৰে। আজি এইখন ঘৰৰ মানুহ চিন্তা কৰে যে ইহঁতৰ ঘৰৰ গছখিনিয়ে আমাক গভৰ্ণমেণ্টে চব মানে অৰ্ডাৰ দিলে আৰু চৰকাৰে পুৰা চব টেষ্ট কৰি দিলে। সিহঁতৰ মস্ত কথা বাৰু যিয়েনো এতিয়াতো সেইটো যোৱা কথাটোতো গ'ল। এতিয়া অহা প্ৰজন্মৰ কথা আমি চিন্তা কৰিব লাগিব। এতিয়া অহা প্ৰজন্মৰ কাৰণে চিন্তা কৰিয়ে আম পুলি লগাইছোঁ, ক'ৰবাত কিবা কি পাইছোঁ লগাই আছোঁ। আৰু মোৰ ফালৰ পৰা মানে কি আমলখি গছজোপা যিহেতু আপোনাৰ দেউতা পৃথিৱীত নাই, তেখেততো বহুত প্ৰকৃতি প্ৰেমী আছিলে বুলি মই গম পাইছোঁ। কাৰণ তেখেতৰ দ্বাৰাই বহুত গছ গছনি আছিলে। আৰু স্মৃতি হিচাপে আমি আমলখি গছজোপা তেখেতৰ আত্মাৰ সদগতিত আমি দিওঁ। দেউতাৰ স্মৃতিত কেতিয়াবা বছৰেকীয়া সকাম কৰিলোঁ, এই দেউতাৰ নামত অলপ স্মৰণ কৰিব। আৰু ল'ৰা ছোৱালীকো মানে গছ ৰোৱাৰ এডুকেশ্যনটো দিব। ভাল মানুহ হ'ব লাগে। আমাৰ ইও কিবা ফুল পুলি এটা পালে, ধুনীয়া ফুল পুলি এটা পালে ৰুই দিয়া। আৰু তুমিও বাৰ্থডে হ'লে অকণমান আগত কৈছিলে নহয় গছ ৰুবা। আৰু ডাঙৰ মানুহ হয় তুমিও মানে ডাঙৰ হ'ব লাগিব, ভাল কাম কৰিব লাগিব সমাজৰ কাৰণে। ঠিক আছে, হ'ব বাৰু, বহুত বহুত ধন্যবাদ। ৰুই দিয়ক আপুনি ডাঙৰ দীঘল ছাগলীয়ে কিন্তু ছাগলীয়ে খালেও একেটো হেৰি বান্ধি হেৰি কৰি দিব লাগিব, বস্তা দি মই কাইলৈ ঠিক কৰি দিম ৰাতিপুৱা। ভেটি দিব এই লাগিব। আমলখি পুলি এটা মই বিচাৰি আছিলোঁ, বুজিছে নাই? এইটোতকৈ মই বেলেগ এটা কাইদা বিচাৰি আছিলোঁ, কি জানে নাই? এই যে পামলখিটো যে আছে মোৰ তাত আছে, মই দিম। মোক এটা দিবচোন, মই আপোনাৰ তাত যাম সন্ধিয়া সময়ত। নাই, মই নিজে লৈ আনি দিম। মই নাৰ্চাৰীৰ পৰা লৈ আনো, কিনি আনো ন। এই পামলখি বস্তুটো কি জানে নাই? স্বাস্থ্যৰ কাৰণে বহুত আছে। কেইদিন মই ইয়াত বহুত ৰুইছোঁ, আছে। এই বস্তুটো মোৰ আছে, মোৰ চচুবাৰীটো আছে, কিন্তু পামলখিটো ইয়াত ক'তো নাই। ৰঙালাও টাইপত হয় যে তৰাৰ নিচিনা, সেই মালটো ইয়াত ক'তো নাই। নাই, মই জেগা এটাৰ পৰা লৈ আনো। সেইটো মই কাইদা কৰি হ'লেও দিয়া হ'ব, মই আপোনাক দিম। মোৰ মোবাইলটো বহুত বহুত ধন্যবাদ দেই সহযোগ কৰাৰ কাৰণে। থেংক ইউ। হাতটো ধৰি ল'ব। হাতটো